নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মহিতপল দাস চাহক আজিৰ সংবাদ যোৰহাট এলেংমৰাত আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন এলেংমৰা জাতীয় বিদ্যালয়ৰ সমৃদ্ধি ৰিয়া চেতিয়াক জনোৱা হয় এটি সম্বৰ্ধনা নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ এলেংমৰাত আন্তৰ্জাতিক মাতৃ দিৱস দিনজোৰা কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হয় উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো এটি গাম্ভীৰ্য আৰু উৎসাহেৰে পালন কৰা হয় আন্তৰ্জাতিক মাতৃ দিৱস যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত এলেংমৰাস্থিত শিক্ষাপ্ৰাণ ৰূপেশ্বৰ বৰা সোঁৱৰণী জাতীয় বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় অনুষ্ঠানটি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা হয় আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস আৰু এই দিৱসটি উদযাপন কৰিবৰ কাৰণে অসম জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমাক আহ্বান জনাইছিলে যোৰহাট জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী পৰিষদক আৰু যোৰহাট জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী পৰিষদে আমি এই এলেংমৰা শিক্ষাপ্ৰাণ ৰূপেশ্বৰ বৰা সোঁৱৰণী এলেংমৰা জাতীয় বিদ্যালয়ত এই দিৱসটি উদযাপন কৰিবলৈ আহিছোঁ আচলতে এই দিৱসটিৰ উদ্দেশ্যই হৈছে যে নিজৰ মাতৃভাষা বা পৃথিৱীৰ যিকোনো মাতৃভাষাক সংৰক্ষণ কৰা বৃহৎ ভাষাৰ পৰা এই ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাবিলাক যাতে দুষ্প্ৰাপ্য মৃত হৈ নাযায় এই সংক্ৰান্ততেই এই আচলতে মাতৃভাষা দিৱসটি উদযাপন কৰা হৈছে যদিও ইয়াতে ইতিহাস আছে সেই ইতিহাস অনুসৰি বাংলাদেশতে এই ভাষাটোৰ প্ৰথম উদ্ভৱ হৈছিলে উৰ্দু ভাষাৰ গ্ৰাসত বাংলা ভাষা প্ৰায় মৃত অৱস্থাৰ নিচিনা হৈছিল জোৰ কৰি পেলাই বাংলা ভাষীসকলৰ লগত উৰ্দু ভাষা জাপি দিয়াৰ এটা যি প্ৰচেষ্টা চলাইছিল সেই তাৰ বিৰুদ্ধে কৰিবলৈ গৈ বহুকেইজন ব্যক্তি শ্বহীদ হৈছিল আন্দোলনকাৰী শ্বহীদ হৈছিল আৰু সেই তাৰিখতে আজিৰ তাৰিখতেই এই বাংলাদেশতো বহুদিন ধৰি মাতৃভাষা দিৱস উদযাপন কৰি আহিছিল আৰু ৯৯ চনৰ পৰা যি আন্তৰ্জাতিক পৰ্যায়ত UNESCO যি মাতৃভাষাৰ দিৱসটি উদযাপন কৰিছে তাৰে লগত সংগতি ৰাখি আজি আমিও এই বিদ্যালয়ত আমি উদযাপন কৰিছোঁ আৰু আমাৰ উদ্দেশ্য হ'ল কি অসমীয়া ভাষা সংস্কৃতিক আমি জীয়াই ৰখা অসম জাতীয় বিদ্যালয়ৰ উদ্দেশ্যই হৈছে অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰখা আৰু অসমীয়া ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰত্যেকেই নিজৰ নিজৰ মাতৃভাষাক গুৰুত্ব দিয়াটো উচিত আৰু সেই উদ্দেশ্যেৰে আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ ইয়াৰ পিছতেই অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ৰঞ্জিত গোহাঁই বৰুৱাই সভাখন জাতীয় বিদ্যালয়ৰ সংগীত পৰিৱেশনেৰে জীপাল কৰি তোলা হয় সমিতিৰ সম্পাদক সৌৰভ বৰাই উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে এলেংমৰা জাতীয় বিদ্যালয়ৰ ৰেক্টৰ অৰুণ কুমাৰ বৰাই আদৰণি ভাষণ আগবঢ়ায় সমিতিৰ কাৰ্যকৰী সভাপতি ত্ৰিশুল শইকীয়াই আধৰা সভাখনিত সৰ্বোদয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ নয়নজ্যোতি ভূঞাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য সন্দৰ্ভত বিশদ ব্যাখ্যা আগবঢ়ায় তেওঁ মাতৃভাষাৰ সংৰক্ষণ বিকাশ আৰু শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে সংসদৰ আহ্বানক্ৰমে যোৰহাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত আজি ২১ ফেব্ৰুৱাৰীত যি আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন কৰা হৈছে সেই কাৰ্যসূচী সেই অনুষ্ঠানৰ কাৰ্যসূচী হৈছে যে আমি বিশেষভাৱে নিমন্ত্ৰণ কৰি আছোঁ ডক্টৰ নয়নজ্যোতি ভূঞা বাইদেউক তেওঁ সৰ্বোদয় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা আৰু তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে আমাক বহুখিনি বক্তব্য আগবঢ়াব তাৰোপৰি আমাৰ কাৰ্যসূচী আছে গুৰু বন্দনা একে ধৰি অন্যান্য কাৰ্যসূচী আছে আৰু দুটাকৈ বিশেষকৈ শংকৰদেৱ বিদ্যাপীঠৰ নেপালী নৃত্য আৰু এটি ঝুমুৰ নৃত্যই আজিৰ বিশেষ সাংস্কৃতিক অনুষ্ঠানটি বিশেষভাৱে আৰু তাৰোপৰি আমি যোৰহাট জিলাৰ এই এলেংমৰা জাতীয় বিদ্যালয় সমৃদ্ধি ৰিয়া চুতীয়াই অসম জাতীয় বিদ্যালয় শিক্ষা সংসদে যি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰিছিল সেই অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত ৩য় শ্ৰেণীৰ সমৃদ্ধি ৰিয়া চেতিয়াই প্ৰথম স্থান অধিকাৰৰ বাবে তেখেতক আমি এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰিম দিনজোৰা সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে অসম জাতীয় বিদ্যালয়ৰ শিক্ষা সংসদে অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মহাবিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা ছাত্ৰী সমৃদ্ধি ৰিয়া চেতিয়াক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় অনুষ্ঠানত সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়া শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই কাৰ্যসূচীয়ে যোৰহাটত মাতৃভাষাৰ প্ৰতি সজাগতা আৰু গৌৰৱবোধ অধিক দৃঢ় কৰি তোলে উল্লেখযোগ্য যে অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অসমীয়া ভাষা সংস্কৃতিৰ লগত জড়িত কেইবাগৰাকী পুৰোধা ব্যক্তিক এই দিৱসৰ উপলক্ষে বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰা হয় প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও